নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। BTRৰ নিযুক্তি সম্পৰ্কীয় অন্য এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে BTRৰ যিখিনি নিযুক্তিৰ প্ৰক্ৰিয়া কাম চলি আছিল গ্ৰেড 3, গ্ৰেড 4 আৰু LP আৰু UPৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, সেই সকলোবোৰ মডেল ক'ড অফ কণ্ডাক্ট জাৰি হোৱাৰ কাৰণে বৰ্তমান সময়লৈকে স্থগিত ৰখা হৈছে। আপোনালোক সকলোৱে ইতিমধ্যে এইখিনি কথা অৱগত হৈছেহি। কিন্তু আফটাৰ মডেল ক'ড অফ কণ্ডাক্ট এই নিযুক্তিৰ প্ৰক্ৰিয়াসমূহ পুনৰ হ'বনে নাই, এপইণ্টমেণ্ট হ'বনে নাই, সেই সম্পৰ্কে বহুতেই কুৱেশ্যন কৰি আহিছিলে। গতিকে আজিৰ এই ভিডিঅ'টোত এই সম্পৰ্কে আলোচনা কৰা হ'ব। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। BTRৰ নিযুক্তিৰ সম্পৰ্কে যদি আপোনালোকে চাই, গ্ৰেড 3, গ্ৰেড 4 আৰু LP আৰু UPৰ শিক্ষক নিযুক্তিখিনি বাকী আছিলে। বাকী ফৰেষ্ট গাৰ্ড আৰু VCDCৰ যিখিনি এপইণ্টমেণ্ট প্ৰক্ৰিয়া, সেই সকলোখিনি চৰকাৰে সম্পূৰ্ণ কৰিছিলে। ইয়াৰ কাৰণ যদি আপোনালোকে চাবলৈ যায়, বিশেষকৈ টেটৰ ক্ষেত্ৰত টেটৰ NISৰ যিটো কেছ চলি আছিলে হাইকোৰ্টত, সেই হাইকোৰ্টৰ কেছটোৰ কাৰণে টেটৰ নিযুক্তিখিনি সম্পূৰ্ণ নহ'ল। আফটাৰ মডেল ক'ড অফ কণ্ডাক্ট এই নিযুক্তিৰ প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হ'বনে নাই, এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব নতুনকৈ গঠন হোৱা চৰকাৰ আৰু এডভাৰটাইজমেণ্টসমূহত এপ্লাই কৰা কেণ্ডিডেটসকলৰ ওপৰত। যদি সেই কেণ্ডিডেটসকলে একত্ৰিত হৈ সকলোৱে লগ হৈ চৰকাৰক ৰিকুৱেষ্ট কৰে যে গোটেইখিনি এপইণ্টমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে বুলি, নিশ্চয়কৈ চৰকাৰে ইয়াৰ ওপৰত ভাল ইনিচিয়েটিভ এটা ল'ব। বিশেষকৈ টেটৰ ক্ষেত্ৰত যদি কেণ্ডিডেটসকলে একত্ৰিত হৈ গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰে, নিশ্চয়কৈ গভৰ্ণমেণ্টে এই ক্ষেত্ৰত ভাল এটা সিদ্ধান্ত ল'ব। কাৰণ আপোনালোকে জানে যে টেটৰ সকলোখিনি কাম সম্পূৰ্ণ হৈছিল। তাত এডভাৰটাইজমেণ্ট এপ্লাই কৰা, ভেৰিফিকেশ্যন কৰা সকলোখিনি সম্পূৰ্ণ হৈছিলে। কেৱল মেৰিট লিষ্টখন পাব্লিছ কৰাৰ কাৰণেহে কেণ্ডিডেটসকলে অপেক্ষা কৰি আছিলে। আৰু চৰকাৰেও LP আৰু UPৰ শিক্ষক নিযুক্তিসমূহ দিবলৈ যথেষ্ট আগ্ৰহী আছিলে। কিন্তু NISে কৰা কেছটোৰ কাৰণেই এই গোটেইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল। গতিকে এই ক্ষেত্ৰত আপোনালোকে এতিয়া সকলোৱে একত্ৰিত হ'ব লাগিব। আফটাৰ MCC আপোনালোকে যি চৰকাৰ গঠন হওক, আপোনালোকে ৰিকুৱেষ্ট কৰিব লাগিব যে এইখিনি গোটেইখিনি পষ্ট গ্ৰেড 3, গ্ৰেড 4 লগতে টেটৰ সকলোখিনি নিযুক্তিৰ প্ৰক্ৰিয়া যাতে চৰকাৰে সম্পূৰ্ণ কৰে। এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকৰ বহুতেই হয়তো ইতিমধ্যে গমেই পাইছে, ৫,৫৫০টা পদত নিউজ DLEDৰ কেছৰ কাৰণে যিটো ষ্টে অৰ্ডাৰ আছিলে মেৰিট লিষ্ট প্ৰকাৰৰ ক্ষেত্ৰত, সেই ষ্টে অৰ্ডাৰটো যোৱা 9 তাৰিখৰ হিয়াৰিঙত উঠিছে। এতিয়া ৫,৫৫০টা পদৰ মেৰিট লিষ্ট প্ৰকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। আৰু BTRৰ LP আৰু UPৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো যিহেতু এই কেছটোৱে প্ৰভাৱ পেলাইছিলে, গতিকে যিহেতু এতিয়া ষ্টে অৰ্ডাৰটো উঠিলে, গতিকে BTRৰ LP আৰু UPৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো কোনো ধৰণৰ বাধা নাথাকিব। অৱশ্যে এই নিযুক্তিসমূহৰ ক্ষেত্ৰত কি চৰকাৰ গঠন হয় তাৰ ওপৰতো নিৰ্ভৰ কৰিব। যদিহে যি চৰকাৰে এই এডভাৰটাইজসমূহ কৰিছিল, সেই চৰকাৰখনে যদি পুনৰ শাসনলৈ আহে, তেতিয়াহ'লে নিশ্চয়কৈ এপইণ্টমেণ্টসমূহ আপোনালোকে লাভ কৰাত অলপ সহজ হ'ব। আৰু যদিহে বেলেগ চৰকাৰ গঠন হয়, তেতিয়াহ'লে সামান্য আপোনালোকে কষ্ট কৰিব লাগিব, তেখেতসকলক ৰিকুৱেষ্ট কৰিব লাগিব। গতিকে এই ক্ষেত্ৰতো আপোনালোকে বিবেচনা কৰি চাব লাগিব। কাৰণ আপোনালোক সকলোৰে নিজৰ নিজৰ ভোটৰ অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে আপোনালোক সকলোৱে নিজে বিবেচনা কৰি নিজৰ অধিকাৰটো সাব্যস্ত কৰিব। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে সুধি থকা উত্তৰসমূহ দিবলৈ মই চেষ্টা কৰিছিলোঁ। গতিকে আফটাৰ মডেল ক'ড অফ কণ্ডাক্ট আপোনালোক সকলোৱে একত্ৰিত হৈ নিজৰ নিজৰ অধিকাৰসমূহ, নিজৰ প্ৰাপ্যখিনি আদায় কৰিবলৈ সামান্য কষ্ট কৰিব লাগিব। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু নিজৰ নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। ধন্যবাদ।